বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতেই পুৱাই হোৱা দোৱা লাগিল কেইবাখনো শিক্ষা প্ৰতিষ্ঠানত। সৰস্বতী পূজা বৰ্জনৰ হুংকাৰেৰে ভাবুকি ভৰা ইমেইল। বোমাৰে শিক্ষা প্ৰতিষ্ঠান উৰুৱাই দিয়াৰ ভাবুকিৰে মেইল আৰক্ষীলৈ। অজ্ঞাত লোকৰ দ্বাৰা ভাবুকি ভৰা ইমেইল। হঠাৎ ভাবুকি ভৰা মেইল পোৱাৰ পাছতেই মহানগৰ আৰক্ষীৰ মাজত লাগিল হাহাকাৰ। ৰাতিপুৱাই স্নিফাৰ ডগ আৰু বম স্কোৱাড লৈ তালাচী চলালে শিক্ষানুষ্ঠানত। লখৰাৰ DPS আৰু গুৰুকুল স্কুলত তন্ন তন্নকৈ তালাচী চলালে আৰক্ষীয়ে। গুৱাহাটীৰ আগশাৰীৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানত বোমা থকাৰ খবৰে এক মুহূৰ্তৰ বাবে শিক্ষাৰ্থীসকলৰ মাজতো সৃষ্টি কৰিলে আতংকৰ। অৱশ্যে আৰক্ষীয়ে তাৎক্ষণিকভাৱে স্নিফাৰ ডগ আৰু মেটেল ডিটেক্টৰৰ জৰিয়তে অভিযান আৰম্ভ কৰে। অভিযানত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নোহোৱাত স্বস্তিৰ নিশ্বাস এৰে আৰক্ষী আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। আজি পুৱাই 9:45 ইয়াৰ স্থানীয় 3-4টা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ এটা ইমেইল আহে আৰু ইমেইলৰ জৰিয়তে তেওঁলোকে IED এক্সপ্ল'জনৰ এটা ভাবুকি প্ৰদান কৰা। তো লগে লগে আমি খবৰটো পোৱাৰ লগে লগে আমি এই অনুষ্ঠানবিলাকত উপস্থিত হওঁ আৰু প্ৰতিটো অনুষ্ঠানতে গৈ আমি আমাৰ যিখিনি ব্যৱস্থা আছে AS চেকৰ পৰা লৈ যিখিনি আমি এণ্টি বম স্কোৱাডৰ সকলোবিলাক আমি ব্যৱস্থা কৰি তাত সকলোবিলাক আমি খানতালাচী চলাওঁ আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ বিষয় আমাৰ দৃষ্টিগোচৰ নহ'ল। আৰু গোটেই বস্তুটো অনুসন্ধান কৰোঁতে আমি দেখিছোঁ যে এইটো এটা সম্পূৰ্ণ ভুৱা এটা মেইল আৰু যাৰ জৰিয়তে আজি শ্ৰী 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 সৰস্বতী পূজাৰ দিনাখন যিহেতুকে মানুহবিলাকে এই পূজাৰ দিনাখন তেওঁলোকে এতিয়া চেলিব্ৰেট কৰে, উপভোগ কৰে। গতিকে তেওঁলোকক এই গোটেই যিটো পৰিৱেশ আছে সেই পৰিৱেশটো ম্লান কৰিবৰ কাৰণে এটা দুষ্ট চক্ৰই এই এটা চক্ৰান্ত চলাইছিলে। আৰু যিটো মেইল আহিছে সেই মেইলটো এজন ৰূপন কুমাৰ ধৰ নামৰ এজন ব্যক্তিৰ মেইলৰ পৰা আহিছে। গতিকে আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ। পূৰ্বেও গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ অজ্ঞাত ইমেইল আহিছিল মহানগৰ আৰক্ষীলৈ। এতিয়া প্ৰশ্ন হৈছে কোনে বাৰে বাৰে মহানগৰ আৰক্ষীলৈ প্ৰেৰণ কৰে ভাবুকি ভৰা মেইল? সৰস্বতী পূজাক কোনে কিয় টাৰ্গেট কৰি বৰ্জনৰ বাবে ভাবুকি ভৰা মেইল প্ৰেৰণ কৰিলে মহানগৰ আৰক্ষীলৈ? মহানগৰ আৰক্ষীয়ে উলিয়াব পাৰিবনে ভাবুকি ভৰা মেইল প্ৰেৰণৰ আঁৰৰ শক্তিক? হাফিজুৰ ৰহমান ৰিপৰ্ট, অসম লাইভ 24।